কাজিৰঙালৈ দলে দলে পৰ্যটকৰ আগমন। পুনৰ যেন প্ৰাণ পাই উঠিছে কাজিৰঙাই। প্ৰাণহীন হেন হৈছিল কাজিৰঙাৰ বাকৰি। দীৰ্ঘ সময়ৰ লকডাউন, কৰোনা ভাইৰাছৰ সংহাৰত স্তব্ধ হৈছিল কাজিৰঙাৰ পৰিৱেশ। আৰু এতিয়া লাহে লাহে সলনি হৈছে সময়। কাজিৰঙালৈ এনেকৈ সোঁত বৈছে পৰ্যটকৰ। চলিত বৰ্ষত পৰ্যটকৰ বাবে কাজিৰঙা মুকলি কৰাৰ পাছত সৰ্বাধিক দেশীয় পৰ্যটকৰ সমাগম ঘটিছে ৰাষ্ট্ৰীয় উদ্যানখনলৈ। ত্ৰিশটা দিনত ৪৫ লাখতকৈ অধিক ৰাজহ সংগ্ৰহ। কাজিৰঙালৈ বিদেশী পৰ্যটকৰ সংখ্যা হ্ৰাস পালেও ঘৰুৱা পৰ্যটকৰ সংখ্যা এইবাৰ সৰ্বাধিক। ইছা নিজৰ প্ৰতিৰক্ষী দৰ্শকক এই মুহূৰ্তত স্বাগতম জনাইছোঁ আৰু পুৱাই এটা ভাল খবৰ আমি দিবলৈ বিচাৰিছোঁ, কিয়নো পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাত আৰু বিগত ৩০টা দিনত প্ৰায় ৪৬ লাখ টকাতকৈ অধিক আচলতে ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম কৰ্তৃপক্ষই। আৰু ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ওতঃপ্ৰোতভাৱে জড়িত থকা যি আচলতে জীপ চাফাৰী এছ'চিয়েশ্যন, জীপ চাফাৰী এছ'চিয়েশ্যনৰ প্ৰতিৰক্ষী সদস্যৰ মুখলৈ এক প্ৰকাৰ হাঁহি বিৰিঙিছে, যাৰ বাবে আমি কাজিৰঙা আচলতে পুৱাই কাজিৰঙা দৃশ্যটো অকণমান দেখুৱাবলৈ যত্ন কৰিছোঁ। আজি আমি পৰ্যটক দেখুৱাওঁ, কিন্তু পৰ্যটক কঢ়িওৱা এইসকল আচলতে কাজিৰঙাৰ ওতঃপ্ৰোতভাৱে জড়িত থকা কাজিৰঙা যুৱক আমি দেখুৱাইছোঁ। আমিতো বহুত ভয় খাইছিলোঁ প্ৰথমে যে এইবাৰ আমাৰ কাজিৰঙালৈ টুৰিষ্ট আহিব নে নাহে, আৰু বৰ্তমান আমি দেখিবলৈ পাইছোঁ যথেষ্টখিনি টুৰিষ্টৰ আগমন হৈছে আৰু অনাগত দিনত আমি আৰু হ'ব বুলি আশা কৰিছোঁ। আৰু আহিছে, যথেষ্ট টুৰিষ্ট আহিছে এতিয়া, আৰু যথেষ্টখিনি ডমেষ্টিক আমাৰ টুৰিষ্ট আহিছে আৰু আমি বহুত উৎসাহিত হৈছোঁ। আৰু মই জীপ চাফাৰীৰ লগতো জড়িত যিহেতু, আৰু আমাৰ প্ৰায় ১,০০০ পৰিয়াল ইয়াৰ লগত জড়িত হৈ আছে, তো প্ৰতিটো আমি সুখী অনুভৱ কৰিছোঁ। এতিয়ালৈকে ২৩,০০০ৰো অধিক দেশীয় পৰ্যটকৰ আগমন ঘটিছে কাজিৰঙালৈ। কাজিৰঙাৰ পৰা হোমেন গগৈ ৰিপৰ্টছ, ঈশান নিউজ।